আজি ভাৰতীয় জাতীয় কংগ্ৰেছত আনুষ্ঠানিকভাৱে যোগদান কৰিলোঁ। বিগত প্ৰায় 14 বছৰ ধৰি মই আম আদমি পাৰ্টিৰ সৈতে জড়িত হৈ আছিলোঁ। যদিও আম আদমি পাৰ্টিৰ সৈতে জড়িত হৈ আছিলোঁ, কিন্তু আম আদমি পাৰ্টি অসমত মই কাম কৰা এটা ভাল এখন প্লেটফৰ্ম নাপালোঁ। আম আদমি পাৰ্টিৰ দলটো ভাল আছিল, কিন্তু অসমত মানে নেতৃত্ব দিয়া মানুহৰ অভাৱ। এনেকুৱা লাগিছিল যে মই এখনত দোকানত কাম কৰি আছিলোঁ, দোকানৰ মালিক পক্ষই তাৰে মুনাফাটো আদায় কৰি আছে আৰু আমি কষ্ট কৰি কাম কৰি আছিলোঁ। সেইকাৰণে আম আদমি পাৰ্টিৰ পৰা মই পদত্যাগ কৰি মই আনুষ্ঠানিকভাৱে আজি ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰিলোঁ। ভাৰতীয় জাতীয় কংগ্ৰেছক এইকাৰণে আঁকোৱালি ল'লোঁ, কাৰণ বৰ্তমান ভাৰতীয় জাতীয় কংগ্ৰেছ শকুনিমুক্ত এটা দল। এই দলটোত যিসকল শকুনি আছে তেখেতসকলক আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৰাজ্যিক সভাপতি সন্মানীয় গৌৰৱ গগৈ ডাঙৰীয়াই তেওঁলোকক ইয়াত থকাৰ সুবিধা নিদিলে আৰু তেওঁলোকেই দল এৰি নিজে নিজে আঁতৰি গ'ল। এতিয়া ভাৰতীয় জাতীয় কংগ্ৰেছ এটা সুন্দৰ পৰিৱেশ, ৰাইজৰ ন্যায়ৰ হকে ৰাইজৰ পৰিৱৰ্তনৰ কাৰণে ভাৰতীয় জাতীয় কংগ্ৰেছত এতিয়া জনসোধ বৈছে, নতুন প্ৰজন্ম ওলাই আহিছে, ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰিছে। আজি চিপাঝাৰ সমষ্টিত আজি এটা অভূতপূৰ্ব সঁহাৰি জনাই ভাৰতীয় জাতীয় কংগ্ৰেছত নতুন প্ৰজন্মই যোগদান কৰিছে। ইয়াতে হিন্দু মুছলমানৰ কোনো কথা নাই, সমন্বয়ৰ দিশত আগবাঢ়ি সকলোৱে একত্ৰিত হৈ আজি যোগদান কৰিছে। গতিকে ভাল লাগিল। গতিকে চিপাঝাৰ আমাৰ প্ৰাৰ্থী জাতীয় কংগ্ৰেছৰ সন্মানীয় বিনন্দ কুমাৰ শইকীয়া ডাঙৰীয়া নিশ্চয় জয়ী হ'ব। বিভিন্ন দলৰ বিষয়ববীয়া আৰু নেতাই আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰিলে। এইটো আমাৰ কাৰণে আজি সঁচাকৈ এটা ভাল দিন। তেওঁলোকে কিছুমানে বিজেপিৰ যি অৰাজকতা, বিজেপিৰ যি অপশাসন, দুৰ্নীতি, ভ্ৰষ্টাচাৰ এইবিলাকত বিৰক্ত হৈ বিজেপিৰ নেতা আহিছে আৰু তাৰ লগতে আম আদমি পাৰ্টি, বিজেপি, BPF বিভিন্ন দলৰ বিভিন্ন পৰ্যায়ৰ কৰ্মকৰ্তা আজি আমাৰ দললৈ আন্তৰিকতাৰে আদৰণি জনাইছো। আজি এই এটা কথা প্ৰমাণ কৰিছে যে এতিয়া ভাৰতীয় দলৰ লগত বা ভাৰতীয় জনতা পাৰ্টীক সহায় কৰিবলৈ এতিয়া মানুহৰ মানসিকতা আজি মই ইয়াৰ কেইদিনমান আগতে বিজেপি দলে আমাৰ দুই এজন আগৰ পৰা আমাৰ দলৰ মানে বিভিন্ন প্ৰকাৰ আমাৰ দলক ক্ষতি কৰি থকা, আমাৰ দলৰ মানে কাম নকৰি বেলেগৰ কিছু ব্যক্তি কেইজনমান মাত্ৰ তেওঁলোকে নি পেলাই বহুত মানে ঢোল পিটিছিলে। আমি আজি দলত থাকি বিজেপিক বেয়া পোৱা কৰ্মকৰ্তাৰ বিজেপিক বেয়া পাই কেনেকে আমাৰ দললৈ থবলৈ পাৰিছে সেয়া কথা দেখুৱাই দিলো। আৰু এটা কথা যে এতিয়া সিদিনাখন এজন ব্যক্তি তেওঁলোকে ফুৰিবলৈ যাওঁ বুলি লৈ গৈ পেলাই তাতে জইন কৰাইছে। তেওঁলোকৰ জইনিং বিলাক তেনেকুৱা। আৰু আজি আমি দেখুৱাইছো যে নিৰ্বিচাৰে বা আমাৰ প্ৰতি আকৃষ্ট হৈ বিভিন্ন দলৰ মানুহ আজি আমি দেখুৱাই দিছো। মই ইয়াৰ পৰা এটা কথা ক'ব বিচাৰো যে আমাৰ দল শক্তিশালী হৈ গৈ আছে আৰু আমি আমাৰ এতিয়া আমাৰ যিগৰাকী বিজেপি দলৰ বিধায়ক প্ৰাৰ্থী বৰ্তমান তেওঁতো এতিয়া অৱস্থা কাঢ়ি লৈ গৈছে, কাৰণ তেওঁ এতিয়া তৃণমূল পৰ্যায়ত মানুহৰ হৃদয়ত স্থান নাপালে তেওঁ তৃণমূল পৰ্যায়ত যাব নোৱাৰে। তেওঁৰ যি কমিছন ৰাজ এইবিলাকৰ কাৰণে তেওঁ তৃণমূল পৰ্যায়ত এতিয়া যাব নোৱাৰে। মই সন্মান ৰাজবংশী ডাঙৰীয়া সন্মান হওক, তেওঁ দুৰ্নীতিক প্ৰশ্ৰয় দিলে মানুহৰ হৃদয়
বা গাঁৱৰ চুবুৰীত স্থান নাপায় প্ৰতিজন মানুহ সজাগ হ'ব ল'বলৈ বিচাৰিছে প্ৰতিজন মানুহে মোবাইলটোত সোমাবলৈ আমি এতিয়া পৰৱৰ্তী যিবিলাক আমাৰ প্ৰজন্ম আহিছে এই পৰৱৰ্তী প্ৰজন্মক পৰৱৰ্তী প্ৰজন্মৰ স্বাস্থ্য শিক্ষা পৰৱৰ্তী প্ৰজন্মৰ ঔদ্যোগিক পাঠ ইয়াৰ পৰা চৰকাৰী চাকৰিৰ ক্ষেত্ৰত আমি যদি এই মুহূৰ্ততে সজাগ নহওঁ আৰু কেইটামান বছৰৰ পিছত গতিকে আমি আশা কৰিছো এই মুহূৰ্তত আমি প্ৰতিজন ব্যক্তি সজাগ হওঁ আগতেও আমি সকলোৱে উপলব্ধি কৰিছো আৰু আমি সকলোৱে ৰাইজে হাত ধৰি বহু বছৰ পঢ়িছে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ অনুসৰণ কৰিব লাগিব আৰু বিৰোধী পক্ষে কেইবাটাৰ পৰা আমি বিজয়ী কৰিব লাগিব মিত্ৰ শক্তি ইতিমধ্যে একত্ৰিত হৈছে আপোনালোকে জানে অসমৰ জাতীয় কণ্ঠ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221